हेलो स्टूडेंट आज ये भिडिओत आमी क्लास 10 साइन्सर अध्याय 2 एसिड क्षारक और लवणर विषय आलोचना करिम और एटो अध्याय तुमालोके एटो भिडिओ चालेई तुमालोके सकलोखिनि बुझी पाबा और इयाते जिबिलाक आछे सब तुमालोकर नोट सहकारे आछे और तुमालोके एई नोटखिनि तुमालोकर नोटबुकत लिखि रबा और আজি भिडिओ स्टार्ट करो आहो और तुमालोके जदि एटो चैप्टारर किताबটো माने लाइन बाय लाइन नुबुझा एतियाলৈকে माने बुझा नाई तेनहले चैनलটো सबस्क्राइब कर राखिबा और लगते बेल आइकनটো ऑल कर राखिबा कारण एटो अध्ययनत यूट्यूब चैनलत तुमालोकर मैथ और साइन्सर सकलो अध्याय तुमालोकर याते भालदरे बुझाई दिया आछे तुमालोके हेकारणे सबस्क्राइब कर राखिबा। আজি एटो भिडिओ आरम्भ करार आगते तुमालोकर आरो एटा कथा কৈ आছো जे तुमालोके भिडिओটো लाइक कर राखिबा। एसिड क्षारक और लवण हेनो कि आमी जानो एसिड तुमालोकर स्वाद टेंगा लागे और क्षारक स्वाद कि लागे तिता लागे और लवणर विषय এটা এটা কৈ বুজাম আৰু আমাৰ আগৰ ভিডিঅ'ত আমি ভালদৰে বুজাইছো এসিড কি হয় ক্ষাৰক কি হয় সকলোবিলাক ভালদৰে বুজাই দিছো। এতিয়া এটা এটা কৈ ইয়াতে নোট সহকাৰে আছে। প্ৰথমতে সূচক জীৱৰ পদাৰ্থই অম্ল আৰু ক্ষাৰকৰ উপস্থিতিত নিজৰ বৰণ হৰণি কৰিব পাৰে সেই পদাৰ্থবোৰক সূচক বোলে। ইয়াতে তোমালোকৰ কিতাপত কেইটামান সূচক আছে প্ৰাকৃতিক সূচক যেনে হালধি আৰু লিটমাছ। এতিয়া হালধি দি কেনে আমি কেনেকৈ এসিড ক্ষারক চিনাক্ত কৰিব পাৰো। এসিডৰ দ্ৰব্যত হালধিৰ বৰণ বৰণহীন থাকে আৰু ক্ষাৰকৰ মাধ্যমত ইয়াৰ বৰণ কি হয় ৰঙা হয়। এতিয়া লিটমাছ দি আমি কেনেকৈ এসিড ক্ষারক চিনাক্ত কৰো। এসিড বা অম্লয়ে নীলা লিটমাছ ৰঙা কৰে আৰু ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে। সাংখ্যিক বা কৃত্ৰিম সূচক ইয়াতে মিথাইল অৰেঞ্জ আছে আৰু এটা আছে ফিনলফথেলিন। এসিডৰ দ্ৰব্যত মিথাইল অৰেঞ্জ বৰণ গুলপীয়া আৰু ক্ষাৰকৰ দ্ৰব্যত হালধীয়া হয়। ফিনলফথেলিন দি আমি কেনেকৈ চেক কৰো। এসিডৰ দ্ৰব্যত বৰণহীন আৰু ক্ষাৰকীয় মাধ্যমত ইয়াৰ বৰণ গুলপীয়া বা বেঙুনীয়া হয়। এতিয়া আছে জ্ঞানেন্দ্ৰিক সূচক কিছুমান পদাৰ্থ আছে যিবোৰ আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত গন্ধৰ পৰিৱৰ্তন ঘটে এইবোৰক জ্ঞানেন্দ্ৰিক সূচক বোলা হয়। ভেনিলা পিয়াজ লং ইয়াৰ উদাহৰণ। এতিয়া এসিড বা এসিড और क्षारकर धर्म अम्ल बा एसिडर धर्म अम्ल स्वाद टेंगा नीला लिटमास कागज रंगा करे क्षारकर धर्म क्षारक स्वाद तिता क्षारके रंगा लिटमास नीला करे। एतिया एसिड और क्षारके धातुर सहित बिक्रिया करिले कि घटे एसिड और क्षारके धातुर सहित बिक्रिया करिले लवण और हाइड्रोजेन गैस उत्पन्न হয়। ইয়াতে ধাতু প্লাস এসিড যেতি আমি যোগ কৰো তেতিয়া কি হ'ব লবণ আৰু হাইড্ৰোজেন গেছ হ'ব। ইয়াতে কেইটামান উদাহৰণ দিয়া আছে তোমালোকৰ। এতিয়া ধাতু যেতিয়া ক্ষাৰকৰ লগত বিক্ৰিয়া কৰে তেতিয়া লবণ আৰু হাইড্ৰোজেন একে বিক্ৰিয়া সংঘটিত হয় আৰু ইয়াতে তোমাৰ ইয়াতে এটা বিক্ৰিয়া উদাহৰণ দিয়া আছে তোমালোকে চাই লবা। এইটো ভিডিঅ তোমালোকৰ অকল নোট হে দি আছো আগৰ ভিডিঅত ভালদৰে বুজাই দিছো গোটেই চ্যাপ্টাৰটো ভালদৰে বুজাই দিছো তাতে তোমালোকে চালে 100% ভালদৰে বুজি পাবা। এতিয়া ধাতব কাৰ্বনেট আৰু ধাতব হাইড্ৰোজেন কাৰ্বনেট এচিডৰ সৈতে কিদৰে বিক্ৰিয়া কৰে। ধাতব কাৰ্বনেট আৰু ধাতব হাইড্ৰোজেন কাৰ্বনেট এচিডৰ সৈতে বিক্ৰিয়া কৰি লৱণ কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰে। তোমালোকৰ এই সকলোবিলাক কথা তোমালোকক মনত ৰাখিব লাগিব কাৰণ যেতিয়া তোমালোকৰ এমসিকিউ হ'ব তেতিয়া এমসিকিউত লাগিব আৰু বিক্ৰিয়া বিলাক তোমালোকৰ এক্সামত আহিব। ধাতব কাৰ্বনেট যেতিয়া এচিডৰ লগত বিক্ৰিয়া কৰে তেতিয়া লৱণ কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰে। ধাতব হাইড্ৰোজেন কাৰ্বনেটেও যেতিয়া এচিডৰ লগত বিক্ৰিয়া কৰে সেম একে ধৰণৰ বিক্ৰিয়া সংঘটিত হয় লৱণ কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হয়। ইয়াতে আৰু এটা আছে যে চুন পানী মানে ক্যালসিয়াম হাইড্ৰক্সাইড দ্ৰব্যৰ মাজেদি কাৰ্বন ডাই অক্সাইড পঠিয়ালে বগা অধক্ষেপ আৰু পানী উৎপন্ন হয়। ইয়াতে বগা অধক্ষেপিতৰ নাম হল ক্যালসিয়াম কাৰ্বনেট CaCO3। এতিয়া এই ক্যালসিয়াম কাৰ্বন আৰু অতিৰিক্ত পানী এই পানীৰ মাজত যদি আমি অতিৰিক্ত কাৰ্বন ডাই অক্সাইড পঠাও তেতিয়া কি হ'ব যে ক্যালসিয়াম হাইড্ৰকাৰ্বনেট উৎপন্ন হ'ব। ইয়াতে ক্যালসিয়াম হাইড্ৰকাৰ্বনেট কি আছে পানীত দ্ৰৱণীয়। এচিড আৰু ক্ষাৰকে পৰস্পৰৰ সৈতে কিদৰে বিক্ৰিয়া কৰে। যেতিয়া এচিড আৰু ক্ষাৰকে পৰস্পৰে মানে নিজৰ মাজতে বিক্ৰিয়া কৰে তেতিয়া লৱণ আৰু পানী উৎপন্ন হয়। এই বিক্ৰিয়া কি বুলি কোৱা হয় পুৰষম বিক্ৰিয়া বুলি কোৱা হয়। ইয়াতে এক্সাম্পলখিনি দিয়া আছে। এচিডেৰ সৈতে ধাতব অক্সাইডৰ বিক্ৰিয়া এচিডৰ সৈতে ধাতব অক্সাইডে সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে যেনে কপাৰ অক্সাইড এবিধ
কপাৰ অক্সাইড কি এবিধ ধাতৱ অক্সাইড কাৰণ কপাৰ ধাতু আৰু অক্সিজেন লগ লাগি আছে সেইকাৰণে তাক কি ক'ম আমি ধাতৱীয় অক্সাইড লঘু হাইড্ৰক্লিক এচিড মানে হাইড্ৰক্লিক HCl ৰ লগত বিক্ৰিয়া কৰিলে যেটো বিক্ৰিয়া সংঘটিত হয় সেই বিক্ৰিয়াটো তলত দিয়া আছে আৰু এই বিক্ৰিয়াৰ ফলত দ্ৰব্যৰ বৰণটো নীলা সেউজীয়া হৈ পৰে এতিয়া অধাতব অক্সাইডৰ ক্ষাৰকৰ সৈতে বিক্ৰিয়া ক্ষাৰকে অধাতব অক্সাইডৰ সৈতে বিক্ৰিয়া কৰিলে লৱণ আৰু পানী উৎপন্ন হয় অধাতব অক্সাইড প্লাস ক্ষাৰক যদি আমি বিক্ৰিয়া কৰো তেতিয়া লৱণ আৰু পানী উৎপন্ন হ'ব ইয়াতে আমি বিক্ৰিয়া দি আছে এটা যে কাৰ্বন ডাই অক্সাইড প্লাস সোডিয়াম হাইড্ৰক্সাইড তেতিয়া কি হ'ব সোডিয়াম কাৰ্বনেট প্লাস পানী উৎপন্ন হ'ব এতিয়া এটা কোশ্চেন আছিলে যে ধাতব অক্সাইডবোৰক ক্ষাৰকীয় অক্সাইড বলা হয় কিয় ক্ষাৰক এটাই এসিড এটাৰে সৈতে কৰা বিক্ৰিয়াটোৰ নিচিনাকৈ ধাতব অক্সাইডেও এসিডৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে সেইবাবে ধাতৱীয় অক্সাইডবোৰক ক্ষাৰকীয় অক্সাইড বুলি কোৱা হয় হেতু আমি ভালদৰে বুজাই দিছো আগৰ ভিডিঅ'ত তোমালোকে চাই লবা এতিয়া অধাতব অক্সাইডবোৰ এসিড বা আম্লিক ধৰ্ম কিয় ক্ষাৰকীয় অধাতব অক্সাইডৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে বিক্ৰিয়াটো এটা ক্ষাৰক আৰু এটা এসিডৰ মাজত বিক্ৰিয়া ঘটাৰ দৰে গতিকে আমি ক'ব পাৰো যে অধাতব অক্সাইডবোৰ এসিড ধৰ্মী এতিয়া সকলো এসিড আৰু ক্ষাৰকৰ সাৰ্বজনীন গুণ কি দ্ৰব্যত এসিডে হাইড্ৰোজেন আয়ন উৎপন্ন কৰে আৰু দ্ৰব্যত ক্ষাৰকে হাইড্ৰো অক্সাইড আয়ন উৎপন্ন কৰে এসিড কিয় আম্লিক ধৰ্ম দেখুৱায় এসিডত থকা কেটায়নটো হল হাইড্ৰোজেন প্লাস ই বুজাইছে যে দ্ৰব্যত হাইড্ৰোজেন আয়ন উৎপন্ন কৰে ইয়াৰ বাবেই এসিডবোৰে আম্লিক ধৰ্ম দেখুৱায় এতিয়া এটা বিক্ৰিয়া আছিল যে আমি যেতিয়া হাইড্ৰক্লিক এসিড পানীত দ্ৰৱীভূত কৰো তেতিয়া এবিধ ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয় আৰু বিক্ৰিয়াত উৎপন্ন হোৱা তোমালোকৰ আয়নবিলাক লিখিব লাগিব যেটো তোমালোকৰ 2024 ৰ এক্সামত আহিছিল এতিয়া হাইড্ৰক্লিক এসিড প্লাস পানীত যোগ কৰিলো তেতিয়া হাইড্ৰোনিয়াম H3O+ আয়ন আৰু ক্লোৰিন আয়ন উৎপন্ন হ'ব ইয়াতে প্ৰথম আয়নটো হল হাইড্ৰোনিয়াম আয়ন H3O+ আৰু ক্লোৰিন আয়ন বা ক্লোৰাইড আয়ন এতিয়া ক্ষাৰ বা এলকালি কি যিবোৰ ক্ষাৰক কিছুমান ক্ষাৰক আছে যিবোৰ ক্ষাৰক কি পানীৰ লগত দ্ৰৱীভূত হয় হেবোৰক ক্ষাৰ বলা হয় যেনে সোডিয়াম হাইড্ৰক্সাইড আৰু পটাছিয়াম হাইড্ৰক্সাইডও পানীৰ লগত মিহলি হয় লঘুকৰণ কি এতিয়া যে এসিড বা ক্ষাৰক পানীৰ সৈতে মিহলালে প্ৰতি একক আয়তনত আয়নৰ গাঢ়তা হ্ৰাস পায় এনে প্ৰক্ৰিয়াক লঘুকৰণ বুলি কোৱা হয় যেতিয়া আমি কোনো এসিড বা ক্ষাৰকত আমি যদি পানীৰ লগত মিহলি কৰো তেতিয়া ক্ষাৰক বা এসিডৰ গাঢ়তা কি হয় হ্ৰাস পায় আৰু এই প্ৰক্ৰিয়াক কি বুলি কোৱা হয় লঘুকৰণ বুলি কোৱা হয় এসিড আৰু ক্ষাৰকৰ দ্ৰৱটো কিমান তীব্ৰ ইয়াতে কিছুমান স্পেলিং ভুল আছে তোমালোকে শুদ্ধ কৰি লবা কাৰণ ইয়াতে তীব্ৰ হ'ব pH স্কেল হোৱাট ইজ pH স্কেল দ্ৰৱত হাইড্ৰোজেন আয়নৰ গাঢ়তা পরিমাপনৰ বাবে এবিধ স্কেল উদ্ভাৱন কৰা হৈছে এই স্কেলক pH স্কেল বুলি কোৱা হয় কোনো এটা দ্ৰৱত হাইড্ৰোজেন আয়ন কিমান আছে না আছে হেখিনি জোখাৰ বাবে এবিধ স্কেল আছে যাক আমি কি বুলি কওঁ pH স্কেল বুলি কওঁ আৰু এই pH ৰ ফুল ফৰ্ম কি হল যে পটেনশিয়াল অফ হাইড্ৰোজেন কোন এটা প্ৰসম মানে এসিড নহয় ক্ষাৰক নহয় তেনে দ্ৰৱৰ pH মান কিমান হ'ব 7 হ'ব আৰু যিবিলাক দ্ৰৱ আম্লিক তেনে দ্ৰৱৰ pH মান আম্লিক বা এসিড তেনে দ্ৰৱৰ pH মান কি হ'ব 7 তকৈ কম হ'ব আৰু যিবোৰ দ্ৰৱৰ pH মান 7 ৰ পৰা বেছি তেনে দ্ৰৱক আমি কি কওঁ সাধাৰণতে ক্ষাৰক বুলি কওঁ কিছুমান দ্ৰৱৰ pH মান এতিয়া পাচক ৰসৰ pH প্ৰায় 1.2 লেমুৰ ৰসৰ pH প্ৰায় 2.2 বিশুদ্ধ পানী আৰু তেজৰ pH প্ৰায় 7.4 মেগনেছিয়ামৰ দুৰ্গ প্ৰায় 10 সোডিয়াম হাইড্ৰক্সাইডৰ মিশ্ৰণ প্ৰায় 14 তীব্ৰ এসিড আৰু মৃদু এসিড বেছি হাইড্ৰোজেন আয়ন উৎপন্ন কৰা এসিডবোৰক তীব্ৰ এসিড বলে আৰু কমকৈ হাইড্ৰোজেন আয়ন উৎপন্ন কৰা এসিডবোৰক মৃদু এসিড বোলা হয় তীব্ৰ ক্ষাৰক আৰু মৃদু ক্ষাৰক কি বেছি হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰা ক্ষাৰকবোৰক তীব্ৰ ক্ষাৰক বলা হয় কমকৈ হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰা ক্ষাৰকবোৰক মৃদু ক্ষাৰক বলা হয় এতিয়া আমাৰ দৈনন্দিন জীৱনত pH ৰ গুৰুত্ব উদ্ভিদ আৰু প্ৰাণী pH সংবেদনশীল হয়নে উদ্ভিদ আৰু প্ৰাণী pH ৰ কোনো প্ৰভাৱ পৰে নে নাই এনসার হয় যেনে আমাৰ শৰীৰৰ pH ৰ মান 7 ৰ পৰা 7.8 পৰিসৰৰ ভিতৰত কাৰ্য কৰে আমাৰ যিটো শৰীৰ আছে শৰীৰত কি হয় যে 7 ৰ পৰা 7.8 pH ৰ ভিতৰত কি কৰে কাৰ্য কৰে যদি pH ৰ মান 7 ৰ পৰা 7.8 ৰ ভিতৰত না থাকি বাহিৰত যায় তেতিয়া জীৱ এটা জীয়াই থকা অসম্ভৱ হৈ যাব এতিয়া এসিড বৰষুণ হেনো কি বৰষুণৰ পানী pH ৰ মান 5.6 ৰ কম হলে তাক এসিড বৰষুণ বুলি কোৱা হয়